এই মুহূৰ্তৰ ডাঙৰ খবৰ হ'ল উচ্ছেদিতসকলৰ পক্ষত থাকি কট্টৰবাদী মুছলমান নেতাৰ চৰিত্ৰ প্ৰকাশ কৰিছে এগৰাকী মুছলমান নেতা অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই নাম হৈছে মুছাব্বিৰ আলী। মুছাব্বিৰ আলীৰ ধমকনি অসমৰ পৰিস্থিতি বাংলাদেশৰ দৰে কৰা হ'ব। মই ফুল স্ক্ৰীনত প্ৰথমতে মুছাব্বিৰ আলীয়ে কি ধমকি দিছে আপোনালোকক দেখুৱাই লৈছোঁ। অসমৰ পৰিস্থিতি বাংলাদেশৰ দৰে কৰাৰ ভাবুকি মুছলমান নেতাৰ। পাইকানৰ উচ্ছেদৰ পিছতে মুছলমানক উচতনি মুছলমান নেতাৰ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদৰ বিতৰ্কিত মন্তব্য। শ্বেখ হাছিনাৰ দৰে পলায়ন কৰিব লাগিব বুলি মন্তব্য। অসমক অস্থিৰ কৰি তোলাৰ ভয়ানক উচতনিমূলক মন্তব্য মুছাব্বিৰ। অসমৰ পৰিস্থিতি বাংলাদেশৰ দৰে কৰাৰ ভাবুকি মুছলমান নেতাৰ। এয়া এগৰাকী অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলীৰ বিতৰ্কিত মন্তব্যত কি কৈছে? বাংলাদেশৰ দৰে শোচনীয় পৰিস্থিতি কৰি দিয়া হ'ব অসম, অস্থিৰ কৰি পেলোৱা হ'ব সমগ্ৰ অসমক। সাহস যেতিয়া দুঃসাহসলৈ পৰ্যবেক্ষিত হয় তেতিয়া এনেধৰণৰ কট্টৰবাদী মুছলমান নেতাৰ আৱিষ্কাৰ হয়। বেদখলকাৰীৰ পক্ষত কথা ক'বলৈ গৈ বাংলাদেশৰ প্ৰসংগ উত্থাপন কৰে। কেনেকৈ শ্বেখ হাছিনা পলাবলগীয়া হৈছিল, কেনেকৈ বাংলাদেশত ঘৰুৱা হিংসাৰ জন্ম হৈছিল, অস্থিৰ কৰি পেলোৱা হৈছিল বাংলাদেশ, ঠিক তেনেধৰণৰ পৰিস্থিতি অসমত কৰিম বুলি দাবী কৰিব পৰা সংখ্যালঘু নেতাৰ জন্ম হৈছে অসমত। আৰু তেওঁ হৈছে এই বিশেষ লোকজন যাৰ বিষয়ে আপোনালোকে ইতিমধ্যে স্ক্ৰীনত দেখি আছে, মুছাব্বিৰ আলী। মুছাব্বিৰ আলীয়ে ধমকি দিছে বাংলাদেশৰ দৰে কৰি দিয়া হ'ব অসমক, অস্থিৰ কৰি পেলোৱা হ'ব অসমত, সমগ্ৰ অসমত এনে পৰিস্থিতিৰ সৃষ্টি কৰা হ'ব, অসম এটা মুহূৰ্তৰ বাবে স্থিৰ হৈ নাথাকিব। ভাবক আপুনি এজন অসমীয়া, আপুনি এজন খিলঞ্জীয়া, আৰু এইখন অসমত অসমীয়াৰ স্বাভিমান অটুট ৰখাৰ সময়ত এজন কট্টৰবাদী সংখ্যালঘু নেতাই দাবী কৰে অসমক বাংলাদেশৰ দৰে কৰি দিয়া হ'ব, অসমক অস্থিৰ কৰি পেলোৱা হ'ব। চাৰিওফালে অসমৰ এই পৰিস্থিতি হ'ব যি পৰিস্থিতিৰ পিছত অসমে স্থিৰতাত থাকিব নোৱাৰিব। ভাবক আপোনালোকে কি আস্ফালন, কি কোলাহল এওঁলোকৰ চাওক। বেদখলকাৰীক উচ্ছেদ কৰা হৈছে, বনাঞ্চল মুক্ত কৰা হৈছে, চৰকাৰী মাটি মুক্ত কৰা হৈছে। যিসকলে এই চৰকাৰী মাটি দখল কৰিছিল, বনাঞ্চলক বেদখলৰ কবলত লৈ গৈছিল, সেইসকলৰ যিসকল ভাৰতীয় লোক তেওঁলোকক সংস্থাপন দিয়া হ'ব বুলি বাৰে বাৰে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। আৰু যিসকল লোক সন্দেহযুক্ত নাগৰিক সেইসকলক নিজৰ দেশলৈ পঠিয়াই দিয়াৰ কথা কোৱাৰ পিছতো আজি এই ধৰণৰ অসমত পৰিস্থিতি হৈছে। লাচিতৰ দেশত এই পৰিস্থিতি হৈছে। এগৰাকী সংখ্যালঘু নেতাই কট্টৰবাদী চৰিত্ৰ প্ৰদৰ্শন কৰি অসমক বাংলাদেশৰ দৰে কৰি পেলোৱা হ'ব বুলি ভাবুকি দিয়াৰ সাহস কৰিছে। মই দেখুৱাইছোঁ তেওঁৰ মন্তব্য। যি হাছিনা শ্বেখ আছিল, হাছিনা শ্বেখৰ দৰে হিমন্ত বিশ্ব শৰ্মাক আমি অসমৰ পৰা খেদি পঠিয়াম। এছএছপি জিন্দাবাদ, 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 এছএছপি জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। চাওক যে আপোনালোকে গম পায় ইতিমধ্যে কিছুদিনৰ ভিতৰত টাৰ্গেট কৰি মুছলমানক উচ্ছেদ কৰিছে। আৰু তেওঁলোকৰ যিটো টাৰ্গেট আছিল স্বদেশী মুছলমানক পুছবেক কৰি বাংলাদেশলৈ পঠোৱা, সেই কামতো তেওঁলোক ব্যৰ্থ হোৱাৰ কাৰণে এতিয়া মুছলমানক গণহত্যা কৰিবলৈ লৈছে। আৰু এই বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি সংখ্যালঘু মুছলমান প্ৰত্যেকটো দল সংগঠন ঐক্যবদ্ধ হৈছোঁ। আমি দিছপুৰ প্ৰতিবাদ কৰিছোঁ, দিল্লী প্ৰতিবাদ কৰিছোঁ, আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আগষ্ট মাহৰ 1 তাৰিখে আমি দিল্লী কপাবলৈ সাজু হৈছোঁ। আমাৰ যিটো সংখ্যালঘু মুছলমান দল সংগঠনৰ ঐক্যতা,
যি বিজেপি চৰকাৰক উফৰাবলৈ আমি যিটো প্ৰতিসন্ধি আমি বৰ্তমান হাতত লৈছোঁ, এই বিজেপি চৰকাৰে ভয় কৰাৰ কাৰণে আজি সংখ্যালঘু প্ৰত্যেকটো দল সংগঠনক সমালোচনা কৰাৰ লগতে মুছলমানক হত্যা কৰিব লৈছে। 2-4জন মুছলমানক মাৰি হিমন্ত বিশ্ব শৰ্মা কেতিয়াও তেখেতৰ গদিত অটল থাকিব নোৱাৰে। আমি প্ৰত্যেকটো সংখ্যালঘু দল সংগঠনে হিমন্তৰ গদিৰ চকী আমি ভাঙি পেলাই দিম। আৰু যিমান সময়লৈকে এই মুছলমানক হত্যা, মুছলমানক অমানৱীয় পুনৰ সংস্থাপন অবিহনে উচ্ছেদ কৰা বন্ধ নকৰিব, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই আন্দোলন আৰু তীব্ৰতৰ আন্দোলন হ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মা বাংলাদেশৰ যি হাছিনা শেখ আছিল, হাছিনা শেখৰ দৰে হিমন্ত বিশ্ব শৰ্মাক আমি অসমৰ পৰা খেদি পঠিয়াম। এছএছপি জিন্দাবাদ 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 এছএছপি জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আজি পুৱাৰ ভাগতে এতিয়ালৈকে আমি গণমতে প্ৰায় 4জনক হত্যা কৰিছোঁ। এই হত্যা বন্ধ নোহোৱালৈকে আমি ৰাজপথ অৱৰোধ কৰিম, আমি ৰেলপথ অৱৰোধ কৰিম, আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিম। যি প্ৰতিবাদ চৰকাৰে শুনিব লাগিব। একাপ চাহ লৈ মই মুছাব্বিৰ আলীক প্ৰশ্ন কৰিছোঁ, আপুনি কি ধৰণৰ অসমীয়া? আপুনি এজন ভাৰতীয় নাগৰিক হৈ কেনেকৈ ক'ব পাৰে যে অসমক মই বাংলাদেশৰ দৰে কৰি দিম? কেনেকৈ আপুনি ক'ব পাৰে অসমক অস্থিৰ কৰি দিম? মুছাব্বিৰ আলী ডাঙৰীয়া, একাপ চাহ লৈ মই আপোনাক সুধিছোঁ, কেনেকৈ আপুনি এজন অসমীয়া হৈ এই প্ৰশ্ন উত্থাপন কৰে? এজন অসমৰ মানুহ বুলি যদি আপুনি সঁচাই ভাবিছে, তেতিয়াহ'লে বেদখলকাৰীৰ পক্ষত কিয় থিয় দিছে? বেদখলকাৰীৰ লগত মুছাব্বিৰ আলী ডাঙৰীয়া হিন্দু মুছলমানৰ কথা নাই। বেদখলকাৰী 22 লাখ বিঘা মাটি বেদখল হৈ আছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈছে, যিসকল লোক ভাৰতীয় নাগৰিক, যদিও ভাৰতীয় নাগৰিকে বেদখল কৰিব নোৱাৰে, ঠিক আছে, ভাৰতীয় নাগৰিক, তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰা হ'ব, 50,000 টকাকৈ দিয়া হ'ব। তাৰপিছত আপুনি বেদখলকাৰীৰ পক্ষত ইমান ডাঙৰ ডাঙৰ কথা কিয় কৈছে? কিয় বাংলাদেশৰ ভয় খুৱাইছে? শেখ হাছিনা পলাই যোৱাৰ দৰে অসমৰ পৰা কোন পলাব লাগিব? মুছাব্বিৰ, কোন পলাব লাগিব? এই প্ৰশ্নৰ উত্তৰ দিয়ক আপুনি। ইমান দুঃসাহস নকৰিব। লাচিতৰ দেশত এই দুঃসাহস নকৰিব। জ্যোতিপ্ৰসাদ সুধাকণ্ঠৰ দেশত এই ধৰণৰ আত্ৰাণ ভাল কথা নহয়। আপুনি অসমীয়াত কথা কৈ আছে, অসমীয়াত কথা কৈ থকা মানুহজনৰ অন্তৰত অকণমান অসমীয়াত্ব থাকিব লাগে। মুছাব্বিৰ, কেনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে আপুনি সামাজিক মাধ্যমত? বিষ বাষ্প বিয়পাবলৈ কি ধৰণৰ অপচেষ্টা কৰিছে আপুনি? কেনে প্ৰশ্ন, কেনে পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ মন আপোনাৰ? ভাৰতবৰ্ষৰ নাগৰিক, হিন্দু আৰু মুছলমান ভাৰতীয় নাগৰিক। অসমৰ থলুৱা মুছলমানৰ পক্ষত এটা আঙুলি টোৱা নাই। তেওঁলোকেও বেয়া পাইছে এইসকলক, যিসকল বেদখলকাৰী। মুছাব্বিৰ হুছেইন ডাঙৰীয়াই ইমান ডাঙৰ ডাঙৰ কথা নক'ব। বাংলাদেশ কৰাৰ দৰে ধমকি দিবলৈ চেষ্টা নকৰিব, কট্টৰ হ'বলৈ চেষ্টা নকৰিব। আমিও লাচিতৰ দেশৰ মানুহ, এই সমগ্ৰ অসম লাচিতৰ দেশৰ মানুহ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সাহস কৰিছে বেদখলকাৰীৰ বিৰুদ্ধে, এই সাহসৰ কাষত বহুত অসমীয়া থিয় দি আছে। মুছাব্বিৰ হুছেইন ডাঙৰীয়া, আপুনি যে বেদখলকাৰীৰ পক্ষত ইমান ডাঙৰ ডাঙৰ কথা কৈছে, বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ বাবে যে আপুনি বেয়া পাইছে, মই আপোনাক সুধিছোঁ, বনাঞ্চলত কোন থাকে? হাতী থাকিব লাগে, গড় থাকিব লাগে, বনৰীয়া মহ থাকিব লাগে। কিয় এই মানুহ আহি বনাঞ্চলত সোমাইছে? পাৰিপাৰ্শ্বিকতাৰ বাবে কিমান ডাঙৰ প্ৰত্যাহ্বান হৈছে আপুনি সেই কথা অৱগতনে? মুছাব্বিৰ হুছেইন ডাঙৰীয়া, আপুনি যাৰ পক্ষলৈ ইমান ডাঙৰ ডাঙৰ কথা কৈছে, সেই পক্ষই পাইকানত কি পৰিৱেশ সৃষ্টি কৰিলে আপুনি জানে?
কিয় গুলিয়াব লগা পৰিস্থিতি হ'ল আপুনি জানে? মই দুটা দৃশ্য আপোনাক দেখুৱাম। পাই কাণত কেনেকৈ লাঠি দা শিল লৈ দৌৰিছিল মানুহ দেখুৱাম। লগত দেখুৱাম আৰক্ষীৰ কি দুৰৱস্থা হৈছে। একপক্ষীয় নহ'ব, একপক্ষীয় কোনো কাৰণত নহ'ব। কোনো কাৰণত মুছাব্বিৰ হুছেইন ডাঙৰীয়া আপোনাৰ কোনো অধিকাৰ নাই, কোনো অধিকাৰ নাই। আপুনি নিমিষতে অসমক বাংলাদেশ কৰি পেলাম, অস্থিৰ কৰি পেলাম, এই অধিকাৰ আপোনাৰ নাই। মই আকৌ এবাৰ ৰাইজক শুনাইছোঁ, মুছাব্বিৰ হুছেইন ডাঙৰীয়াই কিমান বেছি কট্টৰবাদী নেতা হৈ আজি এইখন অসমত অসমীয়া ভাষাতে অসমীয়া মানুহকে হুংকাৰ দিবলৈ চেষ্টা কৰিছে। শুনক এবাৰ ৰাইজ। বাংলাদেশৰ যি হাছিনা শেখ আছিল, হাছিনা শেখৰ দৰে হিমন্ত বিশ্ব শৰ্মাক আমি অসমৰ পৰা খেদি পঠিয়াম। এছএছপি জিন্দাবাদ 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 এছএছপি জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। চাওক যে আপোনালোকে গম পায় ইতিমধ্যে কিছুদিনৰ ভিতৰত টাৰ্গেট কৰি কৰি মুছলমানক উচ্ছেদ কৰিছে। আৰু তেওঁলোকৰ যিটো টাৰ্গেট আছিল স্বদেশী মুছলমানক পুছবেক কৰি বাংলাদেশলৈ পঠোৱা, সেই কামতো তেওঁলোক ব্যৰ্থ হোৱাৰ কাৰণে এতিয়া মুছলমানক গণহত্যা কৰিবলৈ লৈছে। আৰু এই বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি সংখ্যালঘু মুছলমান প্ৰত্যেকটো দল সংগঠন ঐক্যবদ্ধ হৈছোঁ। আমি দিছপুৰ প্ৰতিবাদ কৰিছোঁ, দিল্লী প্ৰতিবাদ কৰিছোঁ, আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আগষ্ট মাহৰ 1 তাৰিখে আমি দিল্লী কপাবলৈ সাজু হৈছোঁ। আমাৰ যিটো সংখ্যালঘু মুছলমান দল সংগঠনৰ ঐক্যতা, যি বিজেপি চৰকাৰক উফৰাবলৈ আমি যিটো প্ৰতিসন্ধি আমি বৰ্তমান হাতত লৈছোঁ, এই বিজেপি চৰকাৰে ভয় কৰাৰ কাৰণে আজি সংখ্যালঘু প্ৰত্যেকটো দল সংগঠনক সমালোচনা কৰাৰ লগতে মুছলমানক হত্যা কৰিব লৈছে। 2-4জন মুছলমানক মাৰি হিমন্ত বিশ্ব শৰ্মা কেতিয়াও তেখেতৰ গদিত অটল থাকিব নোৱাৰে। আমি প্ৰত্যেকটো সংখ্যালঘু দল সংগঠনে হিমন্তৰ গদিৰ চকী আমি ভাঙি পেলাই দিম। আৰু যিমান সময়লৈকে এই মুছলমানক হত্যা, মুছলমানক অমানৱীয় পুনৰ সংস্থাপন অবিহনে উচ্ছেদ কৰা বন্ধ নকৰিব, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই আন্দোলন আৰু তীব্ৰতৰ আন্দোলন হ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মা বাংলাদেশৰ যি হাছিনা শেখ আছিল, হাছিনা শেখৰ দৰে হিমন্ত বিশ্ব শৰ্মাক আমি অসমৰ পৰা খেদি পঠিয়াম। এছএছপি জিন্দাবাদ 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 এছএছপি জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আজি পুৱাৰ ভাগতে এতিয়ালৈকে আমি গণমতে প্ৰায় 4জনক হত্যা কৰিছোঁ। এই হত্যা বন্ধ নোহোৱালৈকে আমি অসমত থাকি, ভাৰতত থাকি এজন ভাৰতীয় নাগৰিক হৈ আপুনি শ্বেখ হাছিনা পঢ়োৱাৰ উদাহৰণ দিয়ে। আপুনি মূলা গাভৰুৰ কথা নাজানে, আপুনি সতী জয়মতীৰ কথা নাজানে, আপুনি শ্বেখ হাছিনাৰ উদাহৰণ দিয়ে অসমৰ মাটিত থাকি। আপুনি এই ধৰণৰ উচতনি বন্ধ কৰক। অসমত বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হৈছে, কোনো মুছলমানৰ বিৰুদ্ধে নহয়, স্বদেশী মুছলমানৰ বিৰুদ্ধে নহয়। মুছাব্বিৰ আলী ডাঙৰীয়া, উচতনিমূলক দৃষ্টিভংগী বন্ধ কৰক। অনুচিত এয়া। আপুনিও এজন ভাৰতীয় নাগৰিক। কোনো ভাৰতীয় নাগৰিকক কোনো কাৰণতে অত্যাচাৰ কৰিব নোৱাৰে। গণতান্ত্ৰিক ব্যৱস্থাত ভাৰতত তেনে কোনো পন্থা নাই। এয়া কাৰচাজি নকৰিব, এই ষড়যন্ত্ৰ নকৰিব। হিন্দু মুছলমান একতাৰে ভৰি থকা এইখন অসম, আমি নাপাহৰোঁ সেই কথা। এই ধৰণৰ উচতনিমূলক কথা কৈ আপুনি সমগ্ৰ অসমৰ যিডাল এনাজৰী, সেই এনাজৰী দুৰ্বল কৰিবলৈ চেষ্টা নকৰিব মুছাব্বিৰ আলী ডাঙৰীয়া। বেদখলকাৰী বনাঞ্চলত বেদখল কৰিছে, চৰণীয়া পথাৰত বেদখল কৰিছে। আৰু এই বেদখলৰ লগত হিন্দু মুছলমানৰ কোনো কথা নাহে। বেদখলকাৰী মানে বেদখলকাৰী, চিধা কথা। মুছাব্বিৰ আলী ডাঙৰীয়া, মই এটা দৃশ্য দেখুৱাইছোঁ আপোনাক, আজি ৰাতিপুৱাৰ দৃশ্য পাইকানত। দৃশ্যটো ভালকৈ চাওক, কেনেকৈ আৰক্ষীৰ ওপৰত জঁপিয়াই পৰিছে, কেনেকৈ শিলগুটি নিক্ষেপ কৰিছে, জাঠি জোং লৈ কেনেকৈ মানুহ ওলাই আহিছে। কিয় উচতনি দিয়ে আপোনালোকে? এয়া উচতনিৰ কুফল। এয়া সাধাৰণ লোকক
আপোনালোকে উচ্চতনি দিয়াৰ কুফল দৃশ্য চাওক। শিলগুটি জাঠি জোং লৈ আক্ৰমণ কৰা এগৰাকী উচ্ছেদিত ইতিমধ্যে নিহত হৈছে, দুখ আমাৰো লাগিছে। আপোনালোকৰ নিচিনা নেতাৰ উচতনিৰ বাবে এই দুৰ্ভগীয়াই প্ৰাণ হেৰুৱাবলগীয়া হ'ল, দুজন আহত হ'বলগীয়া হ'ল। কিন্তু এই খাকী পোচাকধাৰী, এই মুহূৰ্তৰ স্ক্ৰীণত দেখি থকা খাকী পোচাকধাৰী মানুহ নহয় নেকি? কিয় তেওঁলোকক আক্ৰমণ কৰা হ'ল? শান্তি ৰক্ষাৰ বাবে যোৱা আৰক্ষী লোকক ইমান বৰ্বৰচিত আক্ৰমণ আপোনালোকে কিয় কৰিলে? মুছামিল আলী ডাঙৰীয়া, নিৰপেক্ষ হ'বলৈ চেষ্টা কৰক। আপুনি এজন ভাৰতীয় নাগৰিক। শ্বেখ হাছিনাৰ কথা নক'ব, বাংলাদেশৰ ভয় নোখোৱাব। বাংলাদেশৰ দৰে অস্থিৰ পৰিস্থিতিৰ কথা অসমৰ মানুহক নিশিকাব আপুনি। এই আৰক্ষী লোকক যি ধৰণে আক্ৰমণ কৰিছে আপুনি দেখিছে, আৰক্ষী লোক খাকী পোচাক ধৰি, এয়াতো কাৰোবাৰ ঘৰৰ সন্তান। কিয় এই ধৰণে আক্ৰমণ কৰা হ'ল? আপোনালোকৰ দৰে নেতাৰ উচ্চ বাচ্য, আপোনালোকৰ দৰে নেতাৰ উচতনিমূলক বক্তব্যৰ বাবে এই ধৰণৰ ঘটনা সংঘটিত কৰিছে উচ্ছেদিতই। ইয়াত উচ্ছেদিতৰ দোষ নাই। শান্তিৰে পাৰ হৈ গৈছিল পাইকানৰ পৰা। কোনে জমা কৰিলে? কোনে সংগঠিত কৰিলে এওঁলোকক? আপোনালোকৰ দৰে নেতাৰ ভাষ্যই সংগঠিত কৰিলে। এটাৰ প্ৰমাণ এই মুহূৰ্তৰ দৃশ্য আপোনালোকে দেখি আছে। আশ্চৰ্যজনকভাৱে কংগ্ৰেছৰ বৈঠক হোৱাৰ পিছত ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে অসমলৈ আহি উচতনিমূলক মন্তব্য দিয়াৰ পিছতে আজিৰ এই অপ্ৰীতিকৰ পৰিস্থিতি হৈছে। তাৰ পিছতো মুছাফেৰ আলী ডাঙৰীয়া আপুনি উচতনি দিবলৈ এৰা নাই। ভয় নোখোৱাব অসমীয়া মানুহক। অসমীয়া ভাষাত আপুনি কথা কৈছে, ধৰি ল'লো আপুনি এজন অসমীয়া। অসমীয়া ভাষাত কথা কৈ অসমৰ মানুহক বাংলাদেশৰ পৰিস্থিতিলৈ নিব, শ্বেখ হাছিনাৰ দৰে অৱস্থা পলায়ন কৰিব লাগিব বুলি আপুনি ধমকি দিওঁতে ভাবিব লাগে এইখন মূলা গাভৰুৰ দেশ, এইখন জয়মতীৰ দেশ। ভাবিব লাগে এবাৰ। আমাৰ বুৰঞ্জী নডকা হৈ আছে। আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। মনত ৰাখিব, এই উচতনি দি হিন্দু মুছলমানৰ মাজত অসমত যিটো সৌহাৰ্দ্যপূৰ্ণ পৰিস্থিতি আছে, সেই পৰিস্থিতিক জ্বলাবলৈ চেষ্টা নকৰিব মুছাফেৰ আলী ডাঙৰীয়া। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছে যে ইয়াৰ বাবে জগৰীয়া ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে। বিষয়বস্তুৰ গভীৰতালৈ নগৈ ইয়াত আহি ডাঙৰ ডাঙৰ কথা ক'লে নহ'ব। অসমৰ মানুহে অসম আন্দোলনৰ দিনৰ পৰা এই ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হৈ আছে। জাতিটোই মাটি হেৰুৱাইছে, ভাষা হেৰুৱাবলগীয়া পৰিস্থিতি হৈছে, সংস্কৃতি বিঘ্নিত হৈছে। জাতি সত্তাৰ বাবে অসমীয়া মানুহে কেনেকৈ যুঁজিব লাগে ভালকৈ বুজে অসমীয়াই। তাহানিতে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে কৈ থৈ গৈছে, ধৰ ঝাৰু ধৰ ভাই, চাবৰ সময় নাই। গতিকে বেদখলকাৰীৰ লগত পক্ষ নল'ব। তেওঁলোকক বুজাবলৈ চেষ্টা কৰক। যে বনাঞ্চল যদি তোমালোকে বেদখল কৰা তেতিয়াহ'লে জীৱ জন্তু থাকিবলৈ অৱস্থা নোহোৱা হ'ব। বুজাওক তেওঁলোকে চৰকাৰী মাটিত এই ধৰণৰ পৰিস্থিতি নহয়। তেওঁলোকক বুজাওক যে চৰণীয়া পথাৰ এৰি দিয়ক, চৰকাৰী মাটি এৰি দিয়ক। আৰু যদি ভাৰতীয় নাগৰিক তেতিয়াহ'লে চৰকাৰে তেওঁলোকক সংস্থাপিত কৰাৰ বাবে দায়বদ্ধ। মই দেখুৱাইছোঁ
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইট কি কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই পঢ়ি দিছোঁ কংগ্ৰেছৰ বাবেই আজি এই ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে টুইট কৰিছে কি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই শুনক ৰাহুল গান্ধী কালি অসমলৈ আহিছিল আৰু মুকলিকৈ বেদখলকাৰীক বনভূমি দখল কৰিবলৈ উৎসাহিত কৰি গ'ল তেওঁৰ অযুক্তিকৰ কথাৰ দ্বাৰা উৎসাহিত হৈ আজি পাইকান সংৰক্ষিত বনাঞ্চলত পুনৰ বলপূৰ্বক বেদখল কৰিবলৈ চেষ্টা চলাই থকাৰ সময়ত হিংসাত্মক পন্থা অৱলম্বন কৰি আছামে আমাৰ আৰক্ষী আৰু বনকৰ্মীসকলক আক্ৰমণ কৰে কৰ্তব্যৰত অৱস্থাত 21জন সাহসী আৰক্ষী বিষয়া আৰু বনৰক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বিকল্প ব্যৱস্থা নোহোৱা হেতু আৰক্ষীয়ে পৰিস্থিতি পুনৰুদ্ধাৰ কৰিবলৈ গুলীচালনা কৰিব লগা হৈছিল যাৰ ফলত এজন বেদখলকাৰীৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হৈছে এয়া হৈছে ৰাহুল গান্ধীৰ এদিনীয়া অসম ভ্ৰমণৰ ধ্বংসাত্মক পৰিণাম তেওঁৰ দায়িত্বজ্ঞানহীন বক্তব্যই আমাৰ ৰাজ্যৰ সমাজ জীৱনক পোনপটীয়াকৈ ব্যাঘাত জন্মাইছে আৰু শান্তি বিঘ্নিত কৰিছে অসমৰ ৰাইজে এই বিশ্বাসঘাতকতাক কাহানিও নাপাহৰে আৰু ক্ষমা নকৰে ৰাজীৱ ভৱনৰ হাতত এতিয়া কি প্ৰশ্নৰ উত্তৰ এই প্ৰশ্নৰ উত্তৰ কি আছে গৌৰৱ গগৈয়ে যথেষ্ট আগ্ৰাহী মনোভাৱেৰে বেদখলকাৰীৰ পক্ষত কথা কৈছিল সংখ্যালঘু শব্দটো কৈ তেওঁলোকক উত্তেজিত কৰিবলৈ চেষ্টা কৰিছে অসমৰ মানুহে বেদখলকাৰীৰ পক্ষত নাই ইয়াত হিন্দু মুছলমানৰ প্ৰসংগ একেবাৰে নাহে দুৰ্ভাগ্যবশতঃ কোনোবা যদি ভাৰতীয় লোক উচ্ছেদিত হৈছে তেতিয়া জিলা উপায়ুক্তৰ দ্বাৰা তেওঁলোকে মাটি পাব ধন পাব 50,000কৈ ধন পাব তেতিয়াহ'লে এই উচতনি কিয় ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গে কিয় ক'ব লগা হ'ল বনাঞ্চলত আকৌ আমি সংৰক্ষিত কৰিম যদি আমাৰ চৰকাৰ আহে আজি এই পৰিস্থিতিৰ বাবে কোন দায়ী আৰু তাৰ মাজত মুছাব্বিৰ আলী নামৰ এজন সংখ্যালঘু নেতাই কট্টৰবাদী চৰিত্ৰ অৱলম্বন কৰি এক প্ৰকাৰ ধমকনি দিলে সমগ্ৰ অসমবাসী খোলাখুলি ধমকনি অপেন চ্যালেঞ্জ বাংলাদেশৰ দৰে কৰি দিম যদি সংখ্যালঘু বেদখলকাৰী উচ্ছেদ বন্ধ নকৰে আমি বাংলাদেশৰ দৰে কৰি দিম ইমান সাহস এইখন অসমত আপোনালোকে মন গ'লে আৰক্ষীৰ ওপৰত হাত তুলিব লাঠি জোং লৈ খেদা মাৰি আহিব মন গ'লে ক'ব মই বাংলাদেশ কৰি দিম এচাওক লাঠি জোং কেনেকৈ লৈ আহিছে এয়া বেদখলকাৰী চৰিত্ৰ মহিলাৰ হাততো ইটা মহিলা ইটা লৈছে মহিলা পুৰুষ চব চপিয়াই পৰিছে আৰক্ষীৰ বিৰুদ্ধে কেনেকৈ খেদা মাৰি গৈছে তাৰ দৃশ্য চাওক আপোনালোকে প্ৰিয় অসমবাসী এই দৃশ্য আপোনালোকে আশা কৰে আপোনাৰ গাঁৱত আপোনাৰ সমাজত যোৰহাটত গোলাঘাটত লখিমপুৰত ধেমাজি তেজপুৰত যদি এই পৰিস্থিতি হয় কোনে ৰিস্ক ল'ব এই উচতনি কোনো কাৰণত সহ্য কৰা নহয় আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে একগোট হওক প্ৰিয় অসমবাসী আমি সমগ্ৰ অসমীয়া জাতি হিন্দু মুছলমান একেলগে থাকোঁ তেজৰ বৰণ সলনি নহয় আপোনাৰো ৰঙা আমাৰো ৰঙা ৰহমানৰ যদি ৰঙা তেতিয়াহ'লে দাসৰো ৰঙা গোস্বামীৰো ৰঙা হুছেইনৰো ৰঙা আমি সাম্প্ৰদায়িক ৰাজনীতি অসমৰ ইতিহাসত সাম্প্ৰদায়িক ৰাজনীতি নাই নোৱাৰে হিন্দু মুছলমানৰ মাজত ভাঙোন আনিব কিন্তু বেদখলকাৰীৰ পক্ষত থকাটো এক পাপ অন্যায় 22 লাখ ভূমি বেদখল হৈছে বনাঞ্চল এফালৰ পৰা নিশেষ গৈছে ঠাণ্ডা আহে কি নাহে বনৰীয়া হাতীয়ে এফালৰ পৰা ঘৰ ভাঙি যায় ঢেকীয়া পতীয়া বাঘ আগতে আমি দেখা নাছিলোঁ এতিয়া পথত ওলাই গড় কাজিৰঙাত গ'লে দেখা পায় এতিয়া ডিমৌৰ পথত গড় ওলাই কিয় কাৰণ বনাঞ্চল এফালৰ পৰা ধ্বংস কৰা হৈছে গতিকে মুছাব্বিৰ আলী ডাঙৰীয়া কট্টৰবাদী
এই দৃষ্টিভংগী আপুনি অসমীয়াত দিবলৈ সাহস এয়াই প্ৰথম আৰু এয়াই শেষ বুলি ধৰি যাওক। এই ভুল আৰু আপুনি নকৰিব। অনুচিত, এয়া সাম্প্ৰদায়িক উচতনি। আপুনি উচতনি দিছে এজন শিক্ষিত ভদ্ৰলোক হৈ, এজন নেতা হৈ আপুনি উচতনি দিছে। এই উচতনি অনুচিত। অসমীয়াক মই আকৌ কৈছোঁ, আছে হেংদাং লোৱা নাই, ল'লে হেংদাং কিন্তু ৰক্ষা নাই। এই ভুল নকৰিব। হিন্দু মুছলমানৰ ৰাজনীতি বন্ধ কৰক। বেদখলকাৰী মানে বেদখলকাৰী। সি কোনোবা হিন্দু হ'ব পাৰে, কোনোবা মুছলমান হ'ব পাৰে, আৰু যদি ভাৰতীয় নাগৰিক তেওঁলোকে পুনৰ সংস্থাপনৰ দাবী আমি একেলগে কৰিব লাগিব। কিন্তু উত্তেজনা বিয়পোৱা ভাষণ নিদিব। অসমত থাকি বাংলাদেশৰ উদাহৰণ নিদিব। অসমৰ পৰা অমুকৰ দৰে খেদিম নিদিব তেনেকুৱা ভাষণ। এয়া অনুচিত, এয়া অন্যায়, এয়া উচতনি। মই বিদায় লৈছোঁ। বিদায় লোৱাৰ পূৰ্বে আকৌ এবাৰ মই দেখুৱাইছোঁ সেইগৰাকী নেতাৰ উচতনিমূলক বক্তব্য। শুনক, ভাবক আৰু মুখামুখি ইয়াৰ প্ৰতিবাদ কৰক। হিন্দু মুছলমানৰ ৰাজনীতি এইখন অসমত নহ'ব। বেদখলকাৰী বেদখলকাৰী, চিধা কথা। শুনক বক্তব্য। বাংলাদেশৰ যি হাছিনা শ্বেখ আছিল, হাছিনা শ্বেখৰ দৰে হিমন্ত বিশ্ব শৰ্মাক আমি অসমৰ পৰা খেদি পঠিয়াম। এছএছপি জিন্দাবাদ 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 এছএছপি জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। চাওক যে আপোনালোকে গম পায়, ইতিমধ্যে কিছুদিনৰ ভিতৰত টাৰ্গেট কৰি কৰি মুছলমানক উচ্ছেদ কৰিছে। আৰু তেওঁলোকৰ যিটো টাৰ্গেট আছিল স্বদেশী মুছলমানক পুছবেক কৰি বাংলাদেশলৈ পঠোৱা, সেই কামতো তেওঁলোক ব্যৰ্থ হোৱাৰ কাৰণে এতিয়া মুছলমানক গণহত্যা কৰিবলৈ লৈছে। আৰু এই বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি সংখ্যালঘু মুছলমান প্ৰত্যেকটো দল সংগঠন ঐক্যবদ্ধ হৈছোঁ। আমি দিছপুৰ প্ৰতিবাদ কৰিছোঁ, দিল্লী প্ৰতিবাদ কৰিছোঁ, আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আগষ্ট মাহৰ 1 তাৰিখে আমি দিল্লী কপাবলৈ সাজু হৈছোঁ। আমাৰ যিটো সংখ্যালঘু মুছলমান দল সংগঠনৰ ঐক্যতা, যি বিজেপি চৰকাৰক ওফৰাবলৈ আমি যিটো প্ৰতিসন্ধি আমি বৰ্তমান হাতত লৈছোঁ, এই বিজেপি চৰকাৰে ভয় কৰাৰ কাৰণে আজি সংখ্যালঘু প্ৰত্যেকটো দল সংগঠনক সমালোচনা কৰাৰ লগতে মুছলমানক হত্যা কৰিব লৈছে। 2-4জন মুছলমানক মাৰি হিমন্ত বিশ্ব শৰ্মা কেতিয়াও তেখেতৰ গদিত অটল থাকিব নোৱাৰে। আমি প্ৰত্যেকটো সংখ্যালঘু দল সংগঠনে হিমন্তৰ গদিৰ চকী আমি ভাঙি পেলাই দিম। আৰু যিমান সময়লৈকে এই মুছলমানক হত্যা, মুছলমানক অমানৱীয় পুনৰ সংস্থাপন অবিহনে উচ্ছেদ কৰা বন্ধ নকৰিব, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এই আন্দোলন আৰু তীব্ৰতৰ আন্দোলন হ'ব পাৰে। হিমন্ত বিশ্ব শৰ্মা বাংলাদেশৰ যি হাছিনা শ্বেখ আছিল, হাছিনা শ্বেখৰ দৰে হিমন্ত বিশ্ব শৰ্মাক আমি অসমৰ পৰা খেদি পঠিয়াম। এছএছপি জিন্দাবাদ 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 এছএছপি জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। আজি পুৱাৰ ভাগতে এতিয়ালৈকে আমি গণমতে প্ৰায় 4জনক হত্যা কৰিছোঁ। এই হত্যা বন্ধ নোহোৱালৈকে আমি ৰাজপথ অৱৰোধ কৰিম, আমি ৰেলপথ অৱৰোধ কৰিম। আমি